আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি এইটো ভিডিঅ'ত আমি আলোচনা কৰিম যে ভাৰতীয় পশুপালন নিগম লিমিটেডত ৫,২৫০টা চৰকাৰী চাকৰি ওলাইছে। পশুপালনৰ ক্ষেত্ৰত ৫,২৫০টা চৰকাৰী চাকৰি ওলাইছে। যদি আপোনালোকে চৰকাৰী চাকৰি কৰিব বিচাৰে তেনেহ'লে আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিছুদিন আগতে ঘোষণা কৰিছিলে যে নতুনকৈ চৰকাৰী চাকৰি মুকলি কৰিব বুলি। সেইটোৰ এটা নটিফিকেশ্যন উল্লেখ কৰিছে যে ৫,২৫০টা পশুপালনৰ ক্ষেত্ৰত চৰকাৰী চাকৰি ওলাইছে। এইটোত আপোনালোকে কিমান টকা প্ৰতিমাহে দৰমহা পাব আৰু আপোনালোকৰ শিক্ষাগত অৰ্হতা কিমান থাকিব লাগিব, আপোনাৰ বয়স কিমান হ'ব লাগিব আৰু কি কি ডকুমেণ্টছ লাগিব, সকলোবোৰ তথ্য আমি আপোনালোকক এইটো ভিডিঅ'ত জনাই দিম। ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে শেষলৈকে চাই থাকিব। ইয়াত চাব পাৰিছে যে পোষ্ট নেম ফাৰ্মিং ইনস্পিৰেশ্যনছ, ফাৰ্মিং ডেভেলপমেণ্ট অফিচাৰ, ফাৰ্মিং মেনেজমেণ্ট অফিচাৰ, এইকেইটা পোষ্ট ওলাইছে। এতিয়া কোনটো বিভাগত কিমানটা পোষ্ট আছে আমি আপোনালোকক দেখুৱাইছোঁ। ইয়াত চাব পাৰিছে ভেকেঞ্চি দিয়া আছে, ৫,২৫০টা পদ খালী হৈ আছে। তাৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। কেতিয়া আবেদন কৰিব, কেনেকৈ আবেদন কৰিব সেইটো আমি আপোনালোকক দেখুৱাই দিম। ইয়াত চাব পাৰিছে এডুকেশ্যন কোৱালিফিকেশ্যন, ইয়াত চাব পাৰিছে আপোনালোকে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলেও আপোনালোকে চাকৰিৰ কাৰণে আবেদন কৰিব পাৰিব এইটো। আৰু যদি আপোনালোকে ক্লাছ 10 পাছ কৰিছে তথাপিও আবেদন কৰিব পাৰিব, আৰু যদি হায়াৰ ছেকেণ্ডেৰী উত্তীৰ্ণ হৈছে তথাপিও আবেদন কৰিব পাৰিব। এইটো অফিচিয়েলি ৱেবছাইট হয় যে ভাৰতীয় পশুপালন .com। ইয়াত অনলাইনত আপোনালোকে আবেদনটো কৰিব লাগিব। প্ৰথমতে আমি আপোনালোকক দেখুৱাই লওঁ যে আপোনাৰ কোৱালিফিকেশ্যন কিমান থাকিব, চেলাৰী কিমান পাব আৰু আপোনাৰ বয়স কিমান থাকিব লাগিব। পিছত আমি আপোনালোকক দেখুৱাই দিম আবেদনটো কেনেকৈ কৰিব লাগে। ইয়াত চাব পাৰিছে ফাৰ্মিং মেনেজমেণ্ট অফিচাৰ, এইটোৰ বাবে 250টা পোষ্ট খালী হৈ আছে, আবেদন কৰিব পাৰিব। আপোনাৰ ইয়াৰ পৰা যিটো ইচ্ছা হয় সেইটো দি আবেদন কৰিব পাৰিব। ফাৰ্মিং ডেভেলপমেণ্ট অফিচাৰ, ইয়াৰ বাবে 1250টা পোষ্ট আছে, ইয়াত আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াত চাব পাৰিছে ফাৰ্মিং ইনস্পিৰেশ্যনছ, ইয়াৰ বাবে 3,750টা পোষ্ট খালী হৈ আছে, ইয়াতো আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াত চাব পাৰিছে শিক্ষাগত কোৱালিফিকেশ্যন, ইয়াত চাব পাৰিছে কোৱালিফিকেশ্যন দিয়া আছে, এইটো আমি আপোনালোকক দেখুৱাই দিছোঁ কিমানখিনি শিক্ষিত হ'লে আপোনালোকে লাভ কৰিব এইটো চাকৰি। ইয়াত চাব পাৰিছে ফাৰ্মিং মেনেজমেণ্ট অফিচাৰ, তাৰ বাবে আপোনালোকে মাহেকত দৰমহা লাভ কৰিব 31,000। আৰু ইয়াত চাব পাৰিছে ফাৰ্মিং ডেভেলপমেণ্ট অফিচাৰ, ইয়াত আপোনালোকে আবেদন কৰিলে 28,000 টকা প্ৰতিমাহে লাভ কৰিব দৰমহা। তৃতীয়টো চাব পাৰিছে ফাৰ্মিং ইনস্পিৰেশ্যনছ, ইয়াত যদি আপোনালোকে আবেদন কৰে তেনেহ'লে 22,000 টকা প্ৰতিমাহে লাভ কৰিব। এজ লিমিট, আপোনাৰ বয়স কিমান হ'ব লাগিব। ইয়াত চাব পাৰিছে ফাৰ্মিং মেনেজমেণ্ট অফিচাৰৰ বাবে আপোনাৰ বয়স হ'ব লাগিব 25 বছৰৰ পৰা 45 বছৰৰ ভিতৰত হ'ব লাগিব। দ্বিতীয়টো দিয়া আছে ফাৰ্মিং ডেভেলপমেণ্ট অফিচাৰ, ইয়াৰ বাবে আপোনাৰ বয়স হ'ব লাগিব 21 বছৰৰ পৰা 40 বছৰৰ ভিতৰত আপোনাৰ বয়স হ'ব লাগিব। তৃতীয়টো চাব পাৰিছে ফাৰ্মিং ইনস্পিৰেশ্যনছ, ইয়াত আপোনালোকৰ 18 বছৰৰ পৰা 40 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব, তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াত চাব পাৰিছে আবেদন কৰিবৰ কাৰণে আপোনালোকে অনলাইনত কিমান টকা ফিজ দিব লাগিব। ইয়াত চাব পাৰিছে ফাৰ্মিং মেনেজমেণ্ট অফিচাৰ পোষ্টৰ বাবে আপোনালোকৰ 944 টকা আপোনালোকে অনলাইনত দিব লাগিব, ফিজ দিব লাগিব। ইয়াত চাব পাৰিছে যে ফাৰ্মিং ডেভেলপমেণ্ট অফিচাৰ পোষ্ট, ইয়াৰ বাবে 826 টকা আপোনালোকে ফিজ দিব লাগিব। ইয়াত চাব পাৰিছে ফাৰ্মিং ইনস্পিৰেশ্যন পোষ্ট, ইয়াৰ বাবে আপোনালোকে 708 টকা আপোনালোকে ফিজ দিব লাগিব। এতিয়া কথা হ'ল আপোনালোকে আবেদনটো কেনেকৈ কৰিব। এতিয়ালৈকে আবেদনটো আৰম্ভ হোৱা নাই, যেতিয়া আবেদনটো আৰম্ভ হৈ যাব আমি আপোনালোকক জনাই দিম। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব, যেতিয়া নেকি আবেদন প্ৰক্ৰিয়াটো আৰম্ভ হৈ যাব। অতি কম সময়ৰ ভিতৰতে আবেদন প্ৰক্ৰিয়াটো আৰম্ভ হৈ যাব। এতিয়া অফিচিয়েলি নটিফিকেশ্যনটো যিহেতু জাৰি কৰিছে, অতি কম সময়ৰ ভিতৰত আবেদনটো আৰম্ভ হৈ যাব। আবেদনটো আৰম্ভ হৈ যোৱাৰ লগে লগে সকলোৰে আগত আমি আপোনালোকক জনাই দিম। তাৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।